জুবিন গাৰ্গৰ হত্যাকাণ্ড শুনানিত সাক্ষ্য প্ৰদানৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ চমন টিয়কৰ দুই মহিলালৈ। কালিলৈ সাক্ষ্য দিব দুই মহিলা ক্ৰমে বেবী বৰা আৰু প্লাবিতা কটকীয়ে। উল্লেখযোগ্য যে যোৱা 19 তাৰিখে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যবাসীৰ লগতে টিয়ক প্ৰগতিশীল নাৰী সংঘৰ সদস্যসকলো অতি মৰ্মাহত হৈ এয়া আয়োজকৰ গাফিলতি বুলি অনুধাৱন কৰি 20 ছেপ্টেম্বৰত টিয়ক থানাত এখন এজাহাৰ দাখিল কৰে। আজি উচ্চ ন্যায়ালয়ৰ চমন লাভ কৰি গৌৰৱ অনুভৱ কৰিছে দুই মহিলাৰ লগতে সংগঠনটোৰ সদস্যসকল। লগতে কোনো কাৰণতে যাতে দোষী হাৰি যাব নোৱাৰে আৰু দোষীয়ে যেন চৰম শাস্তি পায় তাৰ কামনা কৰে। অৱশ্যে আজি 8টা মাহে জুবিন গাৰ্গৰ দৰে মহান শিল্পীক ন্যায় দিব নোৱাৰাটো হতাশ হৈছিল যদিও বৰ্তমান চৰকাৰে ফাষ্ট ট্ৰেক আদালতত গোচৰজি শুনানি কৰি ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে, সেয়া অতি প্ৰশংসনীয় বুলি অভিহিত কৰি চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছে। যোৱা 19 ছেপ্টেম্বৰ 2টা বজাত এটা ফোন পাইছিলোঁ যে জুবিন গাৰ্গৰ ছিংগাপুৰত মৃত্যু হৈছিল। সেই খবৰ পোৱাৰ লগে লগে যথেষ্ট হতভম্বিত হৈছিলোঁ আৰু সকলো আচৰিত হৈ মৰ্মাহত হৈছিলোঁ। কি হ'ল, কি ঘটনা। তাৰপিছত সেই কথাকে সকলোৰ মাজত আলোচনা বিলোচনা কৰি তাৰপিছত আমাৰ প্ৰগতিশীল নাৰী সংঘই একগোট হৈ আমি 20 তাৰিখে থানাত এখন এজাহাৰ ৰুজু কৰিছিলোঁ। যিহেতু আয়োজক শ্যামকানু মহন্তই, সিদ্ধাৰ্থ শৰ্মা মেনেজাৰ, তেওঁলোকে জুবিন গাৰ্গ আমাৰ অসমৰ যিহেতু হিয়াৰ আমঠু অসমৰ সত্তাক ইয়াৰ পৰা ছিংগাপুৰলৈ লৈ গৈ অৱহেলা কৰি তেওঁক যি দায়িত্ব ল'ব লাগিছিল, তেওঁক যি ধৰণে তেওঁক ৰাখিব লাগিছিল, যি ধৰণে তেওঁক পৰিচালনা কৰিছিল, সেই সকলো তেওঁলোক বিফল হৈছিল। যাৰ ফলত এই অৱহেলা কৰাৰ ফলত জুবিন গাৰ্গে অকাল মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। গতিকে এই কালপিতকেইটাক কঠোৰতমতকৈ কঠোৰতম শাস্তি পোৱা বিচাৰিছোঁ। যদিও তেওঁলোক এতিয়া জেলত সোমাই আছে, গতিকে তেওঁলোকৰ ওপৰত বিচাৰ চলি আছে। এই বিচাৰৰ কথা কৈ মই এইটোকে ক'ব বিচাৰিছোঁ, তেওঁলোকে যাতে যথেষ্ট কঠোৰ শাস্তি পায় তাকে কামনা কৰিছোঁ। আৰু এতিয়া যিহেতু ফাষ্ট ট্ৰেক আদালতত বিচাৰ হৈছে, সেই ক্ষেত্ৰত অলপ সান্তনা লভিছোঁ। কাৰণ প্ৰথমতে অলপ অসমীয়া গতিত যিহেতু বিচাৰ হৈছিল, এতিয়া ফাষ্ট ট্ৰেক আদালতলৈ অনাৰ কাৰণে আমি কিছু সকাহ পাইছোঁ আৰু আমাৰ আশা আছে যিহেতু জুবিন গাৰ্গে ন্যায় পাব আৰু কালপিতকেইটাই নিশ্চয় শাস্তি পাব। তেওঁলোকে এনেকুৱা শাস্তি দিব লাগে দ্বিতীয়বাৰ যাতে এনেকুৱা আৰু অসমত এনেকুৱা কোনো ঘটনা দ্বিতীয়বাৰ নঘটে। হয়, আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰি টিয়ক থানাত যিহেতু এখন এজাহাৰ দাখিল কৰিছিলোঁ টিয়ক প্ৰগতিশীল নাৰী সংঘৰ ফালৰ পৰা। আজিৰ তাৰিখত আমালৈ এখন চমন আহিছে আৰু আজি আমি গুৱাহাটীলৈ ৰাওনা হ'ম। 9 তাৰিখে আমাৰ ফাষ্ট ট্ৰেক আদালতত সাক্ষী মানে শ্যামকানু মহন্তক আমাক সাক্ষী দিবলৈ মাতিছে। গতিকে আমি নিজকে সৌভাগ্য বুলি ভাবিছোঁ, যিহেতু প্ৰাণৰ শিল্পীগৰাকীৰ কাৰণে ভাবি এনেকুৱাই মৰ্মাহিত হৈছোঁ। কি কৰিলে আমাৰ আত্মাই শান্তি পাব, অসমৰ ৰাইজে শান্তি পাব। কোনেও শান্তি পোৱা নাই, কোনো শান্তিত শুব পৰা নাই, কোনো শান্তিত খাব পৰা, কোনো শান্তিত থাকিব পৰা নাই। আমি এটাই বিচাৰিছোঁ, জুবিনৰ হত্যাৰ ন্যায় বিচাৰিছোঁ। জুবিনৰ হত্যা হৈছে বুলি আমি ভাবিছোঁ আৰু এক ষড়যন্ত্ৰ কৰি জুবিনক হত্যা কৰা হৈছে বুলি আমি অসমবাসীয়ে ভাবিছোঁ। গতিকে আমি জুবিনৰ ন্যায় বিচাৰিছোঁ। আজি সঁচাই গৌৰৱান্বিত হৈছোঁ। আমি গৈ কিবা ফাষ্ট ট্ৰেক আদালতত জুবিনৰ হৈ যে আমি ন্যায় বিচাৰিবলৈ পাই সঁচাই আনন্দিত হৈছোঁ আৰু মৰ্মাহত হৈছোঁ। দুখো লাগিছে প্ৰাণৰ শিল্পীজনক ইমান সোনকালে যে হেৰুৱাব লাগিব, সেই কথা মনত কোনো দিনেই আমি ভবা নাছিলোঁ। অসমতে তেওঁ ইমান স্বাধীনভাৱে ইমান মুকলি মনে থাকিছিল, কিন্তু ইয়াৰ পানী সুদূৰ ছিংগাপুৰত তেওঁক কিয় নিঃশেষ কৰিবলগীয়া হ'ল, কিয় অৱহেলা কৰিবলগীয়া হ'ল, সেইকাৰণে শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা তেওঁলোকক আমি ধিক্কাৰ দিছোঁ। ব্যুৰ ৰিপৰ্ট, মায়া নিউজ।